বিগত বৰ্ষৰ দৰে এই বৰ্ষ বৃহত্তৰ সোণাইখুলি ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অতি উলহ মালহেৰে অনুষ্ঠিত কৰা হয় ৰঙালী বিহু। ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া সোণাইখুলিৰ ৰঙালী বিহু এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সোণাইখুলিৰ ৰঙালী বিহুত বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। প্ৰথম দিনৰ কাৰ্যসূচীত সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অভিনেত্ৰী ধ্যানী মোহনে। তাৰ পাছতে সাংবাদিক চক্ৰপাণী পৰাশৰৰ বাৰ্তালাপ অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰে। তাৰ পাছতে নিমন্ত্ৰিত বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। তাৰ পাছতে শুভাৰম্ভ হয় হুঁচৰি আৰু মৌকুঁৱৰী প্ৰতিযোগিতাৰ। সন্ধিয়া বিভিন্ন বাৰেৰহণীয়া গীত নৃত্যৰে মঞ্চ মুখৰিত হৈ পৰে। নিশালৈ উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপৰ গীত পৰিৱেশন কৰে। দ্বিতীয় দিনৰ কাৰ্যসূচীত বিভিন্ন খেল ধেমালি ছবি অংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। পৰৱৰ্তী সময়ত অনুষ্ঠিত হয় আধুনিক নৃত্য প্ৰতিযোগিতা। তাৰ পাছতে সৰ্বানন্দ চুংক্ৰাঙৰ তত্বাৱধানত স্মৃতিগ্ৰন্থ গামোচাৰ উন্মোচন কৰে বিশিষ্ট লেখিকা তথা লেংডন বাতৰিৰ সম্পাদিকা ৰেখা বৰগোহাঁই। সভাৰ নিমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেংডন বাতৰিৰ স্বত্বাধিকাৰী লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই, শ্যামকানু মহন্ত, বিশিষ্ট ব্যৱসায়ী পবিত্ৰ বুঢ়াগোহাঁই, বিজু মেধি, প্ৰশান্ত বৰী, তৰুণ সোণোৱাল, নৰেন ডেকাকে প্ৰমুখ কৰি বহুকেইজন বিশিষ্ট ব্যক্তি। তাৰ পাছতে স্থানীয় শিল্পীসকলৰ দ্বাৰা গীত পৰিৱেশন, ভোৰতাল নৃত্য, ঢোলবাদনৰ লগতে কৌতুক অভিনেতা ৰাজীৱ দুৱৰী, বীৰ বিক্ৰমৰ হাস্যৰসিক অনুষ্ঠানে যথেষ্ট আমোদ জনায় বুলি জানিব পৰা গৈছে। নিশালৈ অনুষ্ঠানৰ বিশেষ আকৰ্ষণ নীল আকাশৰ গীতৰ শৰাই আগবঢ়োৱা হয়। শেষত উদযাপন সমিতিৰ সভানেত্ৰী জানমণি গগৈ আৰু সম্পাদিকা স্মৃতিৰেখা বৰীৰ লগতে বিহুখন সুচাৰুৰূপে পৰিচালনাত মহিলাসকলে আগভাগ লৈ এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰে। কেৱল মহিলাসকলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰঙালী বিহু সন্মিলনে ৰাইজৰ বিপুল সহযোগিতা লাভ কৰিবলৈ সক্ষম হয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি। আমাৰ বিহু নাচো টিকটক দেখিলে আহো বুলি নকবা সুন্দৰী, টিকটক দেখিলে আহো বুলি নকবা মাজনীয়ে মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালো পানীটো কি থাকোতে মাজনী, হাতত চৰিয়ালো পানীটো কি থাকোতে মাজনীয়ে হবনো পানী লগা যায়। বিড়ি বিড়ি বিড়িটি বিড়িটি মিঠা চোৰাদো, বিড়ি বিড়ি বিড়িটি বিড়িটি মিঠা বটি নৈ, বিড়ি বিড়ি বিড়িটি ওরে জীবন থাকিব, ওরে জীবন থাকিব বিড়ি বিড়ি বিড়িটি বিড়িটি মিঠা চোৰাদো, বিড়ি বিড়ি বিড়িটি বিড়িটি মিঠা বটি নৈ, বিড়ি বিড়ি বিড়িটি ওরে জীবন থাকি মই, ওরে জীবন থাকি মই তোলৈকে। ধন্যবাদ। ভূপেন হাজৰিকাই কৈ গৈছিল, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণৰ জীৱনৰ ই সাহ। সঁচাকৈ বহাগ হৈছে অসমীয়া জাতিৰ আয়ুস ৰেখা। বহাগতে অসমীয়া জাতিয়ে সাহস গোটাই, প্ৰেৰণা গোটায়। কাৰণ বহাগত যিদৰে প্ৰকৃতিয়ে নৰূপ ধাৰণ কৰে, গছে বনে কুঁহিপাত ওলাই নতুন আশাৰ সঞ্চাৰ কৰে, নতুন দিশ দৰ্শন দিয়ে, ঠিক তেনেদৰে এই বহাগতে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি পৰম্পৰা উদ্ভাসিত হৈ পৰে। এই বহাগতে সকলোৱে একেলগে নিজৰ কৃষ্টি সাংস্কৃতিক পৰম্পৰাক উদযাপন কৰে আৰু তেনেকৈ আমি একত্ৰিত হৈ পৰোঁ, বৰ অসমীয়া হৈ পৰোঁ। আমাৰ মাজত সমন্বয়তা আহে, আমাৰ মাজত একতা আহে আৰু আমি বৰ অসমীয়া হৈ ভৱিষ্যতৰ কাৰণে আগুৱাই যাবলৈ সাহস পাওঁ।